हेलो स्टूडेंट्स आज আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশত থকা 5 নম্বৰ পাঠ আহাৰৰ প্ৰয়োজনীয়তা স্টুডেন্টস ক্লাছটো শেষলৈকে চাই থাকিবা ইয়াত আমি আলোচনা কৰিম অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আৰু প্ৰশ্নৰ উত্তৰৰ পৰা একেবাৰে চুটিকৈ লিখি দিয়া হৈছে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নবোৰ তোমালোকক দাগ দি দিয়া হ'ব সো এতিয়া পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম ছাত্ৰ ছাত্ৰীসকল এইটো পাঠৰ পৰা আমি অনুশীলনীৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ঠিকে আছে কিন্তু তথাপিও এই পাঠৰ পৰা কেইটামান ইম্পৰ্টেন্ট বস্তু তোমালোকে জানিব লাগিব এইকেইটা বস্তু পৰীক্ষাত আহিব পাৰে ঠিক আছে তোমালোকে দাগ দি ৰাখিবা কিতাপত তোমালোকে প্ৰথমে এইটো দাগ দি ৰাখিবা যে আহাৰ থকা জীৱৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰ হৈছে শৰ্কৰা বা কাৰ্বোহাইড্ৰেট ইয়াৰ পৰা আমি মনত ৰাখিব লাগিব যে আমাৰ শৰীৰক শক্তি কোনে যোগান দিয়ে আমাৰ শৰীৰক শক্তি যোগান দিয়ে শৰ্কৰা বা কাৰ্বোহাইড্ৰেট আমাৰ কি কৰে আৰু চৰ্বি আমাৰ শৰীৰক কি কৰে শক্তি যোগান দিয়ে কিন্তু আমাৰ শৰীৰৰ ডাঙৰ দীঘল হোৱাত বা বৃদ্ধি হোৱাত কোনে সহায় কৰে আমাৰ শৰীৰক ডাঙৰ দীঘল বা শৰীৰ বৃদ্ধিত সহায় কৰে প্ৰটিন মনত ৰাখিবা প্ৰটিনে কি কৰে আমাৰ শৰীৰক ডাঙৰ দীঘল হোৱাত সহায় কৰে কিন্তু কাৰ্বোহাইড্ৰেট শৰ্কৰা বা চৰ্বিয়ে আমাৰ কি কৰে শক্তি যোগান দিয়ে এতিয়া মই তোমালোকক কেইখনমান তালিকা দেখাম এই তালিকা কেইখন তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ পৰা দুটা এটা প্ৰশ্ন পৰীক্ষাত আহিব তোমালোকে চাই থাকা তোমালোকে টেনচন নলবা লাষ্টত আমি অনুশীলনীৰ গোটেইখিনি প্ৰশ্ন উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে এখন তালিকা হয় ইয়াৰ পৰা তোমালোকে জানিব লাগে আৰু এইবোৰ জানিলে তোমালোকৰ দৈনন্দিন জীৱনত কামত লাগিব যে তোমালোকে হয়তো কিছুমান বস্তু সদায় খাই থাকা কিন্তু গম নোপোৱা যে এইটো বস্তুত কি ভিটামিন আছে যেনেকৈ আমি সততে খোৱা আহাৰত কি উপাদান থাকে জানি লওঁ যেনেকৈ শৰ্কৰা জাতীয় বস্তু শৰ্কৰা মানে কাৰ্বোহাইড্ৰেট বা চৰ্বি এই শৰ্কৰা কি কৰে আমাৰ শৰীৰত কি কৰে শক্তি যোগান দিয়ে কি বস্তুত খালে আমাৰ শৰীৰত শক্তি যোগান দিয়ে যেনেকৈ ভাত ৰুটি চেনি গুড় আলু মিঠা আলু ৰঙা আলু কল মৌ আখৈ চিৰা মুড়ি পকা কঁঠাল পকা আম কুঁহিয়াৰ ইত্যাদি এইবোৰ হ'ল কি শৰ্কৰা জাতীয় খাদ্য অৰ্থাৎ তোমালোকক মই আগতে কৈ দিছোঁ যে শৰ্কৰা জাতীয় খাদ্যই আমাৰ শৰীৰত কি কৰে শক্তি যোগান দিয়ে এতিয়া প্ৰটিন জাতীয় কিছুমান খাদ্য যেনেকৈ গাখীৰ দৈ কণী মাছ মাংস দাইল মটৰ মাকৈ এইবোৰ হ'ল প্ৰটিন জাতীয় আৰু চৰ্বি জাতীয় বস্তু আমাক কি কৰে শৰীৰত শক্তিৰ যোগান দিয়ে যেনেকৈ তেল ঘিউ মাখন নাৰিকল সৰিয়হ আদি তাৰপিছত তোমালোকৰ ভিটামিন আৰু খনিজ লৱণ থকা কিছুমান বস্তু বা খাদ্য যেনেকৈ শাক পাচলিত প্ৰচুৰ পৰিমাণে কি থাকে ভিটামিন আৰু খনিজ লৱণ থাকে গাজৰ বিলাহী আমলখি এইবোৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বস্তু সো এতিয়া তোমালোকে আজিৰ পৰা গম পাবা যে কোনটো বস্তুত খালে আমাৰ শৰীৰত কি কাম হ'ব বা কি ভিটামিন পোৱা যাব বা কোনটো খাদ্যত কি ভিটামিন থাকে তোমালোকে এইখিনি পঢ়িলে তোমালোকে ভালকৈ গম পাবা আৰু ইয়াৰ পৰা দুটা এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে সো মই কৈ দিয়া বস্তুখিনি তোমালোকে ভালকৈ পঢ়ি ল'বা এতিয়া আমি তাৰপিছত কি আলোচনা কৰিম অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰিম অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমুকৈ উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন আমাক কিয় আহাৰৰ প্ৰয়োজন হয় আহাৰ মানে হৈছে খাদ্য এই খাদ্য আমাক কিয় প্ৰয়োজন হয় উত্তৰ হ'ব জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন আহাৰৰ পৰাই আমি কাম কৰিবলৈ শক্তি পাওঁ আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে তাৰপিছত এতিয়া খ নম্বৰত দিয়া আছে খাদ্যত থকা উপাদানবোৰ কি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো উত্তৰ হ'ল খাদ্যত থকা 6বিধ উপাদান হ'ল শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন খনিজ লৱণ আৰু পানী তাৰপিছত এতিয়া গ নম্বৰ প্ৰশ্নত দিয়া আছে যে সুষম আহাৰ বুলিলে কি বুজা সুষম আহাৰৰ কিয় প্ৰয়োজন ইয়াৰ উত্তৰ হ'ব যে আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায় যিবোৰ আহাৰত শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণ পোৱা যায় সেইবোৰেই হৈছে সুষম আহাৰে আমাক শক্তি দিয়ে শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ কি হয় অভাৱ হয় এবিধ বা তাতোধিক উপাদানৰ অভাৱত শৰীৰত বেমাৰৰ সৃষ্টি হ'ব পাৰে সেইবাবে সুষম আহাৰৰ প্ৰয়োজন এতিয়া ঘ নম্বৰ প্ৰশ্নত কৈছে যে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে আমি পানী কিয় বেছি খাব লাগে ইয়াৰ উত্তৰ হ'ল যে পানীয়ে আহাৰ সহজে হজম হোৱাত কি কৰে সহায় কৰে পানীয়ে আমাৰ শৰীৰত অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ স্বৰূপে বাহিৰ কৰাত সহায় কৰে পানীয়ে শৰীৰ শীতল কৰি ৰাখে পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ
সম্ভাৱনা থাকে সেইভাৱে আমি যথেষ্ট পৰিমাণে পানী খাব লাগে এতিয়া তোমালোকৰ অনুশীলনীত দিয়া আছে খালী ঠাই পূৰ কৰা তোমালোকে খালী ঠাই পূৰ কৰাবৰ লগে লগে কিতাপত কাঠ পেঞ্চিল বা কলমেৰে লিখি ল'বা লগে লগে লিখি ল'লে তোমালোকে পৰীক্ষাৰ কাৰণে তোমালোকৰ উত্তৰখিনি ৰেডি হৈ থাকিল তেতিয়া পিছত তোমালোকৰ সময় নষ্ট নহ'ব সোনকালে ৰিভিজন কৰিব পাৰিবা ক নম্বৰত কৈছে জীয়াই থাকিবৰ বাবে ডেছ প্ৰয়োজন জীয়াই থাকিবৰ বাবে কিহৰ প্ৰয়োজন আহাৰৰ প্ৰয়োজন এই ৰঙা কালাৰটো হৈছে তোমালোকৰ এনসাৰ এইটো তোমালোকে ইয়াত লিখি লোৱা যে কি জীয়াই থাকিবৰ বাবে কিহৰ প্ৰয়োজন আহাৰৰ প্ৰয়োজন আহাৰ অৰ্থাৎ খাদ্য আমি জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন তাৰ পিছত খ নম্বৰত দিছে আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হল ডেছ আমাৰ দেহৰ গঠন আৰু বৃদ্ধি আমাৰ দেহৰ গঠন আৰু বৃদ্ধি আমাৰ শৰীৰটো যে দিনে দিনে বৃদ্ধি হয় মোটা হয় এই গোটেইখিনি বস্তু আৰু আমাৰ শৰীৰৰ যোনটো আকাৰ এইটো গঠন হোৱাত কিহে সহায় কৰে আমাক প্ৰটিনে কি কৰে আমাৰ শৰীৰ বৃদ্ধিত সহায় কৰে এই ৰঙা কালাৰটো উত্তৰ তোমালোকে এইটো লিখি ল'বা ইয়াত ঠিক আছে এতিয়া গ নম্বৰ প্ৰশ্নত দিয়া আছে সেউজীয়া শাক পাচলি আৰু ফল মূলত কি থাকে সেউজীয়া শাক পাচলি আৰু ফল মূলত থাকে ভিটামিন আৰু খনিজ থাকে ঠিক আছে প্ৰথমতে হ'ব ভিটামিন আৰু পিছৰ খালী ঠাইত হ'ব কি খনিজ তাৰপিছত এতিয়া ঘ নম্বৰত দিয়া আছে যে প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ডেছ আহাৰ বোলে ইয়াৰ উত্তৰ হ'ব প্ৰয়োজনীয় পৰিমাণ সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে তাৰপিছত এতিয়া নেক্সট দিয়া আছে ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে খালী ঠাইত কি হ'ব অকল এ লিখি দিলে হ'ব যে ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে তাৰপিছত এতিয়া দিয়া আছে 3 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা ক অংশত কি দিয়া আছে যে আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল কেলছিয়াম নহয় ইয়াৰ লগত কোনটো মিল হ'ব শক্তি দিয়া হ'ল কি আমি এইটো হ'ল উত্তৰ এইখিনি হ'ল তোমালোকৰ কিতাপত দিয়া হিচাপত আৰু উত্তৰ আছে ইয়াত তোমালোকে দেখা পাইছা এইখিনি হ'ল উত্তৰ এই যে উত্তৰ লিখা আছে এতিয়া ক অংশৰ লগত কোনটো খ অংশ মিলিব ডাইৰেক্ট লিখি দিয়া আছে কিন্তু তোমালোকে কিতাপত আঁচ টানি দিবা ইয়াত ডাইৰেক্ট উত্তৰ কৰি দিয়া হৈছে কাৰণে সিধা হৈছে যেনেকৈ আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল শৰ্কৰা তোমালোকে এনেকৈ প্ৰথমটোৰ লগত মিলাই দিবা যেনেকৈ কি হ'ব ইয়াৰ লগত এনেকৈ শৰ্কৰা দিবা তাৰপিছত এতিয়া পিছত দিয়া আছে শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কেলছিয়াম এই দ্বিতীয়টোৰ লগত কেলছিয়ামত আঁচ টানি দিয়া তাৰপিছত তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল ল এইটো তোমালোকে ল'ৰ লগত আঁচ টানি দিয়া তাৰপিছত নেক্সট দিয়া আছে আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল গৰল ঠিক আছে এনেকৈ এতিয়া 4 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা ইয়াত এটা উত্তৰ দিয়া আছে তাৰ ভিতৰত শুদ্ধ কোনটো এইটো বিচাৰি উলিয়াব লাগিব যেনেকৈ ইয়াত কৈছে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰাৰ উপাদানবোৰ হ'ল গাখীৰ আৰু দৈ নাইবা চৰ্বি আৰু প্ৰটিন নাইবা ভিটামিন আৰু খনিজ লৱণ এতিয়া এই তিনিটাৰ ভিতৰত কোনটো শুদ্ধ হয় যে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ গাখীৰ আৰু চৰ্বি আৰু প্ৰটিন নে তোমালোকৰ ভিটামিন আৰু খনিজ লৱণ কি কৰে ৰক্ষা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল ভিটামিন আৰু খনিজ লৱণ কোনটো শুদ্ধ ভিটামিন আৰু খনিজ লৱণটো শুদ্ধ অৰ্থাৎ এই দুটো ভুল হয় তাৰপিছত এতিয়া খ নম্বৰত দিয়া আছে দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয় বেৰি কুকুৰিকণা অভাৱজনিত ৰোগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অভাৱজনিত ৰোগ বুলি কোৱা হয় বেৰি নহ'ব আৰু কুকুৰিকণাও নহ'ব যে দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি কয় অভাৱজনিত ৰোগ বুলি কোৱা হয় তাৰপিছত এতিয়া দিয়া আছে ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল গাখীৰ আমলখি সয়াবিন ইয়াৰ উত্তৰ হ'ল যে ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল আমলখিত অধিক পৰিমাণে ভিটামিন চি থাকে গাখীৰত নাথাকে আৰু সয়াবিনত নাথাকে আটাইতকৈ বেছি থকা খাদ্যবিধ হ'ল তোমালোকৰ আমলখি সো এইখিনি ভিটামিনৰ অভাৱ ঘটিলে কি ভিটামিনৰ অভাৱ হ'লে কি বেমাৰ হয় ইয়াত দিয়া আছে এখন তালিকা যে ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি যায় আৰু কুকুৰিকণা ৰোগ হয় ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয় ইয়াৰ ফলত মাংস পেশীবোৰ দুৰ্বল হয় ভিটামিন চিৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু ওখ হয় ভিটামিন ডিৰ অভাৱত হাড়ৰ
হাড় কি হয় হাড়ৰ গঠন দুৰ্বল হয় ইয়াৰ অভাৱত সাধাৰণতে কেঁচুৱাৰ কি হয় পয়া লগা বেমাৰ হয় হাড় কোমল আৰু বেকা হয় ভিটামিন ইৰ অভাৱ হ'লে কি হয় মাংসপেশীৰ বিকাৰ হয় ভিটামিন কেৰ অভাৱত শৰীৰত কটা চিঙা হ'লে সোনকালে তেজ বন্ধ নহয় সো এইখিনিতে তোমালোকৰ 5 নম্বৰ পাৰ্টটো আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ সকলোকে